মই আজি গম পালোঁ যে কিবা মানুহ বস্তু এনেকুৱা বেয়া আছিলে। আমি এখন হোটেলত সোমাবলৈ গৈছিলোঁ ৰেষ্টুৰেণ্ট ইয়াতে, যে মানুহজনক এনেকুৱা এটা চুৰিয়া কৰিছে যে মানুহ নহয় যে তেওঁ বেলেগ এজন যে বেলেগহে কিবা তেনেকুৱা ধৰণৰ এনেকুৱা এটা কৰিলে মানে মোক শুনি নিজকে বেয়া লাগিলে। কি মানুহ চবেই মানুহ হয়, তেওঁ আজি মেইনটেইনিং খেলি মেলি তেওঁ নহয়। হেল্ল' দোস্ত, পৰা বহুত দিনৰ মূৰত পাইছোঁ। আজি দেখিছোঁ তেওঁ লগ পাইছোঁ, তেওঁ হালফিঙৰ কাৰণে আহিছোঁ। তেওঁ মই যিমানখিনি মই দেখিছোঁ আপোনালোকে তেওঁ কাপোৰ কানি অলৰেডি তেওঁ কাপোৰ নায়েই। তেওঁ মই যিমানখিনি পাওঁ সহায় কৰিবলৈ চেষ্টা কৰিম। তেওঁক অলৰেডি মই লৈ আহিছোঁ কাপোৰ কানি। তেওঁ প্ৰথমে চুলিটো ধুনীয়াই ল'ব লাগিব, চুলিটো ধুনীয়াকৈ কটাই লৈ কটাই কৰি পকেটত কি আছে আপোনাৰ? বটল চাওঁ, তাক গ্লাছ দিছে, বটল যিকোনো বিচাৰি তেওঁ চলি আছে। তেওঁ প্ৰথমে মই কাপোৰ কানি পিন্ধাই লৈ তেওঁ যিখিনি মোৰ ফালৰ পৰা সহায় কৰিব মই সেইখিনি কৰিবলৈ চেষ্টা কৰিম। তেওঁ প্ৰথমে তেওঁ চুলিটো কটাই লওঁ। বিশেষ চেলুন ক'ত আছে? চেলুনটো নাই। প্ৰথমে তেওঁ কাপোৰ কানিকে পিন্ধাই লওঁ, গোটেই ভয়াত চোৱাই কাপোৰ কানি পিন্ধাই লওঁ। তাৰপিছত দেখা যাব আমি জনাব ব'লক আপোনাৰ প্ৰথমে আমি তেওঁ কাপোৰ কানি পিন্ধাই লওঁ। তেওঁ কাপোৰ চেঞ্জ আছে। আমাৰ যিটো আমাৰ গাড়ীত গামোচা চামোচা কোনো ব্যৱস্থা নাই, সেইটো কাৰণে তেওঁ যিটো বস্তা লৈ আহিছিলে সেই বস্তাটো বোলো তেওঁ পেণ্টটো সলাই লওঁ দেই। তাৰপিছত আমি যিখিনি বোলে তেওঁক আমি কাপোৰ কানি অলৰেডি পিন্ধাই লৈ আহিছোঁ, কাপোৰ কানি অলৰেডি আমি পিন্ধাম। এতিয়া তেওঁ প্ৰথমে কাপোৰ কানিটো খোলাই লওক, এতিয়া পুৰণা কাপোৰখিনি খোলাই লওক, এই নতুন কাপোৰটো কিনি লওক। তেওঁ নতুন কাপোৰ কানি পিন্ধাই আমিও পালাব যিমানটো সহায় কৰিব চেষ্টা কৰিছোঁ। তেওঁ আপুনি বনাব লাগিব আৰু লগতে এটা খোৱা বোৱা ব্যৱস্থাটো কৰিব লাগিব। প্ৰথমে কাপোৰ কানিটো পিন্ধি লওক ধুনীয়াকৈ। কাপোৰ কানি পিন্ধাই আছোঁ আমি। তাৰপিছত আমি খোৱাবলৈ লৈ যাম, খোৱাটো নিওঁ, খোৱাই ল'ব লাগিব প্ৰথমে। চবৰে কমৰ যোনবোৰ বেলেগ বেলেগ এতিয়া হ'লেও আপোনাৰ ভাল লাগিব। দেখিছে পেণ্ট পিন্ধাই আছোঁ। পেণ্টৰ জুতি আহি কমৰটো হেৰি আহিলে কমৰটো কমৰ খুলিছ নি? অঁ, এয়া দিছে মোক কেমেৰা অলৰেডি তেওঁ নিজৰ হেৰি খুলি দিছে। কমৰটোৰ কাৰণে দিগদাৰ হ'ল, তেওঁ বেল এডাল ল'ব লাগিব। বেলডালৰ কাৰণে আমি অলৰেডি যাব লাগিব টাউনলৈ। উপায় নাই, এতিয়া যেনেকৈ চলি যাওক। যিমানটো পাইছোঁ সিমানটো আমি সহায় কৰিব পাৰোঁ। তেওঁ দিছে নি? তেওঁ কমৰটো সৰু হয়, কমৰটো সৰু কাৰণে দিগদাৰ। আপোনাৰ ঘৰ ক'ত, কোন জেগা? আপোনাৰ ঘৰ কোন জেগা? ৰ'ড়িয়া চাৰিআলি। ৰ'ড়িয়া চাৰিআলি। গেট। আপোনাৰ নামটো কি? ৰঞ্জিত মৃধা। ৰঞ্জিত মৃধা। বাগানীয়া ল'ৰা। আচ্ছা, ক'ত থাকে আপুনি? ক'ত থাকে? তাতে যাওঁ, গুচি যাওঁ। আমাৰ ঘৰ আছে নাই? বটল বেচি কিনে গুচি যাওঁ। মই লাহটিত দিওঁ, মোৰ লাহটিত দিওঁ তাতে। তাৰ পৰা বস্তাখিনি চব্জি তাতে দি দিওঁ। আপোনাৰ ঘৰ আছে নেকি তাত? ঘৰ মানে মোৰ খুৰাৰ ঘৰ আছে। খুৰাৰ ঘৰত থাকেনে নে আপুনি এনেকৈ য'তে ত'তে থাকে? নাই নাই, য'তে ত'তে কেতিয়াবা থাকি যাওঁ আৰু উপায় নাই, ঘৰত যায় আৰু মই ভাল নাপাওঁ যে সেইটো কাৰণে থাকি যাওঁ কেতিয়াবা। এতিয়া ভাল লাগিছে? ভাল লাগিছে। এতিয়া প্ৰথমে লৈ যাম, তেওঁ খাবলৈ লৈ যোৱাৰ পিছত খোৱা বোৱাৰ পিছত তেওঁ চুলিটো কটাব লাগিছিলে। চুলিটো কটাম ধুনীয়াকৈ। এতিয়া প্ৰথমে আমি বোলো আমি খুৱাই লওঁ, প্ৰথমে তেওঁ খোৱাটোৱে মেইন মোৰ কাৰণে। আৰু মই যিমানেই ভিডিঅ' কৰোঁ প্ৰথমে মেইন মোক খোৱাটোৱে মেইন। মই চবকে খোৱাটোৱে প্ৰথম ৰাখোঁ, তাৰপিছতো যি হ'লেও পিছত দেখা যাব। সেইকাৰণে প্ৰথমে খোৱাটো তেওঁ ধুনীয়াকৈ কাপোৰ কানি মই পিন্ধাই ল'লোঁ। এতিয়া ভাল লাগিছে, ধুনীয়া লাগিছে। তেওঁ ভাল লাগিছে, মোকে ভাল লাগিছে। কাপোৰ বিচাৰিয়ে আছিলোঁ।
কৰা নাই। ব'লক প্ৰথমে আমি খুৱাই আহোঁ, খাই অহাৰ পিছত আকৌ দেখুৱাই আপোনাৰ ঘৰত কোন কোন আছে? সৰু সৰু ডেকা আছে, আৰু চব্জি আছে, চব্জি আছে। আপোনাৰ আৰু বিয়া চিয়া পাৰিলে না? আপোনাৰ ঘৰত নাথাকে নেকি? দেউতা থাকে, ভণ্টি বেলেগ বিয়া হ'ল, ভণ্টি বিয়া হৈ গ'ল। ভাইটি বিয়া পাতিলোঁ, ইয়াতে থাকে। আপুনি এতিয়া মানে কি য'ত দিল্লী বুজলি আপোনাৰ নাম হাজগাঁও নাপায়। হাজিৰা মানে আমাৰ ইয়াত এনেকুৱা এটা প্ৰব্লেম আছে, হাজিৰা যিয়ে হওক যেনেকৈ চলি আছে মোৰ ফালৰ পৰা যিমানখিনি পাওঁ চেষ্টাই কৰিছোঁ। আপোনাৰ নামটো কি? ৰঞ্জিত মৃধা। ৰঞ্জিত মৃধা। ৰঞ্জিত মৃধা। আপুনি যে এটা কথা ভাল কথা ক'লে যে চুৰ কৰি যে কষ্ট কৰি খায়, সেইটো একচুৱেলি ভাল লাগিলে শুনি। চুৰটো খোৱাতকৈ যে আপুনি কষ্ট কৰি খাইছে বহুতেই ভাল কাম কৰি আছে। কেইটকা দিব লাগিব? যেইটকা নাপাওঁ আপুনি এতিয়া কষ্ট কৰি খাইছে আপোনাৰ ইমান ভাল লাগিছে। বেয়া কাৰোবাৰ নকৰিব, নিজে এটা ধুনীয়াকৈ কৰি চাওক, মানুহে মানুহক সহায় কৰিব লাগে। আৰু এটা কথা চবতকৈ ডাঙৰ কথা যে মই আজি গম পালোঁ যে কিন্তু মানুহ বস্তু এনেকুৱা বেয়া বস্তু যে আমি এখন হোটেলত সোমাবলৈ গৈছিলোঁ স্পেচিয়েলি ইয়াতে যে মানুহজনক এনেকুৱা এটা চৌকিয়া কৰিছে যে মানুহ নহয় যে তেওঁ বেলেগ এজন যে বেলেগহে কিবা তেনেকুৱা ধৰণৰ এনেকুৱা এটা কথা কৈ দিলে মানে মোক শুনি নিজকে বেয়া লাগিলে। কিন্তু কি মানুহে চবেই মানুহ হয়, তেওঁ আজি মেইনটেইনিং খেলি মেলি তেওঁ নহয়, তেওঁ দুখীয়া মানুহ যেনে চলি আছে, তেওঁ মানুহে যে কাপোৰ কানি যে ভাল কিনি আহিলে যে মানুহে হোটেলত সোমাব লাগিব তাৰ কোনো কথা নাই। আমি পইচা দি কাৰণে বিনামূলীয়াকৈ তাত কোনো কৰাৰ কোনো চিষ্টেম নাই। পইচা দি কাম ভাল নালাগে, সেইটো কাৰণে মানুহে কৰিব নালাগে। মানুহে মানুহক সহায় নকৰিলেও তাক কৰিব। হ'ল দাদা খানা হ'ল আজি তেওঁ হোটেলৰ বেষ্ট আমি খাম বুলি কৈছে, তেওঁ ৰুটিকে খুৱাই দিওঁ। তেওঁ আজি আহি আছে লগাই আছে সেইটোতে মানে বহুতেই বেয়া লাগিলে। সেইটো কি কৰিম উপায় নাই। মানুহক যদি মই ইমান বুজাইছিলে তেওঁ কোনো হেৰি নহয়। এতিয়া ষ্টাফবিলাকক দি ল'বলৈও তেওঁ দিব পাৰিলে নাই কোনো কথা। তাতে ইমান মানে বৰ বেলেগ ধৰণৰ কথা তেওঁ কৈ দিলে, শুনি মোৰ নিজৰে বেয়া লাগিছে। মানুহৰ কাৰণে সমানেই হয়। খাই লওক ধুনীয়াকৈ। ভাল লাগিছে না আপোনাৰ? ভাল লাগিছে। ধুনীয়া লাগিছে? খুচ নহয় আপুনি? খুচ ভাত খাই ল'লে টেনশ্যন নাই। এতিয়া বিন্দাছ টেনশ্যন নাই আপোনাৰ দিনটোৰ কাৰণে? একদম টেনশ্যন নাই। আমাৰ অডিঅ'টোক কৈ দিয়ক টেনশ্যন নাই, একেবাৰে টেনশ্যন নাই। টেনশ্যন ধুনীয়াকৈ খোৱালে, ধুনীয়াকৈ কোৰ পিন্ধালে আৰু ধুনীয়াকৈ চব কৰিলে। সেইখিনি তেওঁ মুখৰ লগত কৰিয়ে দিলোঁ। খুৱাই মেলি দিলোঁ। যিয়ে হওক তেওঁ খালোঁ পেট ভৰাই খালোঁ। পেট ভৰাই খাইছে? পেট ভৰাই খালোঁ। কিবা আপোনাৰ মনত আৰু কিবা দুখ আছে নেকি? নাই নাই হা নাই আৰু দুখ নাই? নাই একো দুখ নাই। বিন্দাছ বিন্দাছ খালোঁতো। খালে? খালোঁ আৰু পিন্ধিলোঁ, কাপোৰ পিন্ধিলোঁ আৰু কি লাগে। এতিয়া ভাল লাগিছে? ভাল লাগিল। এনেকৈ মানুহ ভাবিব লাগে। কেতিয়াবা কেতিয়াবা লগ পাওঁ। ভালেই আহিলোঁ। টেনশ্যন ল'বলৈ আমি লগ কৰি থাকিম আপোনাক। গোটেই মই যদি টাউনলৈ আহোঁ বা আপোনাক যোগাযোগ কৰিমেই যদি টাউনত দেখোঁ। আপোনাৰ মোৰ কাৰণে সদায় আপোনালোক সদায় মানুহৰ হৈ থাকক। কষ্ট কৰিব, কেতিয়াও চুৰ কৰি নাখাব। ধুনীয়াকৈ কষ্ট কৰিব। এই ৰাম এতিয়া মই চুৰ নকৰোঁ, লাগে মই এইটো বিচাৰি কিনে খাই আছোঁ ৰাস্তাই পুলিচো চাই লাগে। একো নকৰোঁ। কাৰোবাৰ ঘৰত চুৰ কৰিব যাম মাৰ খাম, জেল হ'ব, কি কৰিব। আপোনাৰ টেনশ্যন নাইকিয়াকৈ আমি কৰি আছোঁ, খাই আছোঁ। ক'লে আৰু বাটৰ বটল পেলাই দিয়ে, পানী ধৰি বিচৰি যায়। হয় কি আৰু কি পানী বটলটো হৈ যায় মোৰ বটলটো এক বস্তা বটল এসপ্তাহ বটল বেছি নাপাওঁ। কিমান পায়? 80 টকামান পাওঁ। 80 টকামান পায়। প্ৰায় 80 টকা আপুনি খায়। ভাল
কেনেকৈ কি কৰে? মানে দুটামান বজাত আকৌ ওলাই আকৌ ওলাওঁতে আকৌ ফুৰিলে মানে গধূলি 7টা বজাত আকৌ দিলে। মানে আপুনি দিনটোত 160 টকা পইচা তেওঁ ইনকাম কৰে। তিনিটা খোৱাটো আছে মানে তাৰ ওপৰত আপুনি খায়ো ঘৰলৈ কিবা বজাৰ আছে কৰে বজাৰতো মই পইচা দি দিওঁ। পইচা দি দিওঁ। ঘৰ কোনো নাই, খুৰা ঘৰত থাকোঁ বুলি কৈছে। 40 টকা 50 টকা দি দিওঁ। ৰাতি থকাটো ক'ত কৰে? সেইটো মই কিমান থাকে? আপোনাৰ নিজৰ ঘৰত নে ভাড়া ঘৰত? ভাড়া কৰোঁ। ভাড়া ঘৰত আছে, নিজৰ ঘৰত নিজৰ ঘৰ ইয়াৰ পৰা ভাঙিলে নিজৰ ঘৰ ভাঙি এতিয়া বৰ্তমান ভাড়া ঘৰত আছে। ঠিকে আছে বাৰু আকৌ আপুনি ঘৰ আছে যে এনেকৈ যে ৰ'দে চাইডে সোমাই যায়, নলাটো আছে যে এই নলাটো ইটো চাইডত ঘৰ আছে। কাৰিয়ালা ঘৰ এটা আছিলে, সেইটো ভাঙিলে, তাৰপিছত আমাৰ ঘৰ ভাঙিলে, নদী পাৰত মই এইফালে ভাড়া ৰুম 1000 টকা ভাড়া ৰুম। চাকি জ্বলাব লাইট নাই। চাকি পোহৰত চলি থাকে। যিয়ে হওক ধুনীয়া হৈ আছে। আপোনাৰ এতিয়া বৰ্তমান যে মই চুলি দাড়িকেইটা কাটিব পৰা নাই ভালেই। এইখিনি বৰ্তমান চেলুন পাবলৈও দিগদাৰ হয়। কাৰণ যিমান দূৰ পাওঁ মই তাক লৈ যাওঁ, যদি পাওঁ চুলি দাড়ি কটাম, নহ'লে উপায় নাই। আমি এতিয়া যিখন জেগাত আছোঁ যে তাত চেলুন যে পাম কোনো আশা পাম দেখিছোঁ। চাই লওঁ যিহেতু যিমান দূৰ পাওঁ চেষ্টা চুলিটো কটাবলৈ চেষ্টা কৰিম। আমি আগলৈ গৈ আছোঁ, নহ'লে আমি আগলৈ